Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ হাতত আছে দ্বিতীয় শ্ৰেণীৰ অংকুৰণ কিতাপখন আৰু এই কিতাপখনত থকা যুক্তাক্ষৰখিনি কেনেকৈ গঠন কৰিব পাৰি আৰু কেনেকৈ ভাঙিব পাৰি তাকে আজি মই আপোনালোকক দেখুৱাম আৰু লগতে দুটাকৈ উদাহৰণ দি যাম। তাৰ বাবে আপোনালোকে কিতাপখনৰ একেবাৰে শেষৰ পৃষ্ঠাখন উলিয়াই ল'ব লাগিব। তেন্তে বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে ৰ যোগ ক। ইয়াক আমি পঢ়িব লাগিব ৰয় কয় আৰু ক। দুটা উদাহৰণ হ'ল তৰ্ক সতৰ্ক। ইয়াৰ পাছত ৰ যোগ ব। ইয়াক আমি পঢ়িব লাগিব ৰয় বয় আৰু ব। দুটা উদাহৰণ হ'ল গৰ্ব পৰ্বত। ইয়াৰ পাছত ৰ যোগ ম। ইয়াক আমি পঢ়িব লাগিব ৰয় মই আৰু ম। দুটা উদাহৰণ হ'ল ধৰ্ম কৰ্ম। ইয়াৰ পাছত ৰ যোগ দন্ত্য ত। ইয়াক আমি পঢ়িব লাগিব ৰয় দন্ত্য তয় আৰু ত। দুটা উদাহৰণ হ'ল কৰ্তব্য কীৰ্তন। ইয়াৰ পাছত ৰ যোগ অন্তস্বৰ্য। ইয়াক আমি পঢ়িব লাগিব ৰয় অন্তস্বৰ্যয় আৰু য। দুটা উদাহৰণ হ'ল কাৰ্য সূৰ্য। ইয়াৰ পাছত ৰ যোগ তালব্যাহ। ইয়াক আমি পঢ়িব লাগিব ৰয় তালব্যাহয় আৰু খ। দুটা উদাহৰণ হ'ল অৰ্খ আদৰ্শ। ইয়াৰ পাছত ৰ যোগ মূৰ্ধন্য ষ। ইয়াক আমি পঢ়িব লাগিব ৰয় মূৰ্ধন্যাক্ষয় অৰ্খ। দুটা উদাহৰণ হ'ল হৰ্ষ বৰ্ষ। ইয়াৰ পাছত ক যোগ অন্তস্বয়। ইয়াক আমি পঢ়িব লাগিব কয় য়য় ক্য। দুটা উদাহৰণ হ'ল বাক্য সাক্য। ইয়াৰ পাছত খ যোগ অন্তস্বয়। ইয়াক আমি পঢ়িব লাগিব ক্ষয় য়য় ক্ষ। দুটা উদাহৰণ হ'ল সংখ্যা কামাখ্যা। ইয়াৰ পাছত দন্ত্য ত যোগ অন্তস্বয়। ইয়াক আমি পঢ়িব লাগিব দন্ত্য তয় য়য় ত্য। দুটা উদাহৰণ হ'ল সত্য অসত্য। ইয়াৰ পাছত মূৰ্ধন্য ন যোগ অন্তস্বয়। ইয়াক আমি পঢ়িব লাগিব মূৰ্ধন্য নয় য়য় ঞ। দুটা উদাহৰণ হ'ল অৰণ্য পুণ্য। ইয়াৰ পাছত দন্ত্য দ যোগ অন্তস্বয়। ইয়াক আমি পঢ়িব লাগিব দন্ত্য দয় য়য় দ্য। দুটা উদাহৰণ হ'ল পদ্য গদ্য। ইয়াৰ পাছত দন্ত্য ন যোগ অন্তস্বয়। ইয়াক আমি পঢ়িব লাগিব দন্ত্য নয় য়য় ঞ। দুটা উদাহৰণ হ'ল বন্য অন্য। ইয়াৰ পাছত গ যোগ ৰ। ইয়াক আমি পঢ়িব লাগিব গয় ৰয় গ্ৰ। দুটা উদাহৰণ হ'ল গ্ৰহ গ্ৰহণ। ইয়াৰ পাছত ঘ যোগ ৰ। ইয়াক আমি পঢ়িব লাগিব ঘয় ৰয় ঘ্ৰ। দুটা উদাহৰণ হ'ল ঘ্ৰাণ ব্যাঘ্ৰ। ইয়াৰ পাছত প যোগ ৰ। ইয়াক আমি পঢ়িব লাগিব পয় ৰয় প্ৰ। দুটা উদাহৰণ হ'ল প্ৰাণ প্ৰথম। ইয়াৰ পাছত দন্ত্য দ যোগ ৰ। ইয়াক আমি পঢ়িব লাগিব দন্ত্য দয় ৰয় দ্ৰ। দুটা উদাহৰণ হ'ল মুদ্ৰা ভদ্ৰ। ইয়াৰ পাছত
তালব্য হ যোগ ৰ ইয়াক আমি পঢ়িব লাগিব তালব্য হয় ৰয় শ্ৰ দুটা উদাহৰণ হ'ল শ্ৰম আশ্ৰম ইয়াৰ পাছত ম যোগ ৰ ইয়াক আমি পঢ়িব লাগিব মই ৰয় ম্ৰ দুটা উদাহৰণ হ'ল তাম্ৰ নম্ৰ ইয়াৰ পাছত ল যোগ ল ইয়াক আমি পঢ়িব লাগিব লয় লয় আল্ল দুটা উদাহৰণ হ'ল দিল্লী পাল্লা ইয়াৰ পাছত প্ৰথম চ যোগ প্ৰথম চ ইয়াক আমি পঢ়িব লাগিব প্ৰথম ছয় আছ দুটা উদাহৰণ হ'ল উচ্চ উচ্চাৰণ ইয়াৰ পাছত দন্ত্য ন যোগ দন্ত্য ন ইয়াক আমি পঢ়িব লাগিব দন্ত্য নয় আন্ন দুটা উদাহৰণ হ'ল অন্ন উন্নতি ইয়াৰ পাছত ব যোগ ব ইয়াক আমি পঢ়িব লাগিব বয় আব্ব দুটা উদাহৰণ হ'ল ৯১ আব্বাজান ইয়াৰ পাছত দন্ত্য ত যোগ দন্ত্য ত ইয়াক আমি পঢ়িব লাগিব দন্ত্য তয় আত্ত দুটা উদাহৰণ হ'ল উত্তৰ উত্তোলন ইয়াৰ পাছত ম যোগ ম ইয়াক আমি পঢ়িব লাগিব মই আম্ম দুটা উদাহৰণ হ'ল আম্মা মহম্মদ ইয়াৰ পাছত দন্ত্য হ যোগ ক ইয়াক আমি পঢ়িব লাগিব দন্ত্য হয় কয় আস্ক দুটা উদাহৰণ হ'ল বিস্কুট নমস্কাৰ ইয়াৰ পাছত দন্ত্য হ যোগ প ইয়াক আমি পঢ়িব লাগিব দন্ত্য হয় পয় আস্প দুটা উদাহৰণ হ'ল স্পৰ্শ স্পষ্ট ইয়াৰ পাছত দন্ত্য হ যোগ ফ ইয়াক আমি পঢ়িব লাগিব দন্ত্য হয় ফয় আস্ফ দুটা উদাহৰণ হ'ল স্ফটিক স্ফুটি ইয়াৰ পাছত দন্ত্য হ যোগ দন্ত্য ত ইয়াক আমি পঢ়িব লাগিব দন্ত্য হয় দন্ত্য তয় আস্ত দুটা উদাহৰণ হ'ল স্তৰ বস্তা ইয়াৰ পাছত দন্ত্য হ যোগ দন্ত্য থ ইয়াক আমি পঢ়িব লাগিব দন্ত্য হয় দন্ত্য থয় আস্থ দুটা উদাহৰণ হ'ল স্থান আস্থা ইয়াৰ পাছত দন্ত্য হ যোগ দন্ত্য ন ইয়াক আমি পঢ়িব লাগিব দন্ত্য হয় দন্ত্য নয় আস্ন দুটা উদাহৰণ হ'ল স্নেহ স্নান ইয়াৰ পাছত মূৰ্ধন্য খ যোগ মূৰ্ধন্য ত ইয়াক আমি পঢ়িব লাগিব মূৰ্ধন্য খয় মূৰ্ধন্য তয় আস্ত দুটা উদাহৰণ হ'ল দুষ্ট পুষ্ট ইয়াৰ পাছত মূৰ্ধন্য খ যোগ মূৰ্ধন্য থ ইয়াক আমি পঢ়িব লাগিব মূৰ্ধন্য খয় মূৰ্ধন্য থয় আস্থ দুটা উদাহৰণ হ'ল ষষ্ঠ গৰিষ্ঠ ইয়াৰ পাছত মূৰ্ধন্য খ যোগ ক ইয়াক আমি পঢ়িব লাগিব মূৰ্ধন্য খয় কয় আস্ক দুটা উদাহৰণ হ'ল আৱিষ্কাৰ পৰিষ্কাৰ ইয়াৰ পাছত মূৰ্ধন্য খ যোগ ম ইয়াক আমি পঢ়িব লাগিব মূৰ্ধন্য খয় মই আস্ম দুটা উদাহৰণ হ'ল গ্ৰীষ্ম ভীষ্ম ইয়াৰ পাছত ম যোগ প ইয়াক আমি পঢ়িব লাগিব মই পয় আম্প দুটা উদাহৰণ হ'ল কম্পন ভূমিকম্প দ্বিতীয় শ্ৰেণীৰ কিতাপৰ আটাইকেইটা যুক্তাক্ষৰ যিহেতু একেটা ভিডিঅ'ত দিয়া সম্ভৱ নহয়
ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, গতিকে বাকী ৰৈ যোৱা যুক্তাক্ষৰখিনি মই পাৰ্ট 2ত দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।